Hey guys, মই তৃষ্ণাক্ষী আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ আন এটা ভিডিঅ'লৈ। এতিয়া ৰাতিপুৱা 8:30 বাজিব হ'ল আৰু 8:20 মান হৈছে আৰু মই স্কুললৈ যাবলৈ ওলাইছো। বেটিক স্কুলত থৈ আহোঁগে শুনুক সেইজনী ওলাইছে আৰু সদায় ব্লগ আৰম্ভ কৰোঁ বুলি ভাবোঁ, ব্লগ কৰিম বুলি কিন্তু সময় নহয়। ৰাতিপুৱা খুব লৰালৰি হয়, টিফিন বনাব লাগে, ছোৱালীজনীক ভাত খুৱাই দিব লাগে আৰু হাজবেণ্ডলৈ ৰুটিও বনাব লাগে। এইবিলাক কৰি থাকোঁতে মানে ভিডিঅ' কৰিবলৈ সময় নহয় আৰু আজি অকণমান বোলো ভিডিঅ' কৰি লওঁ, সময় পাইছোঁ সেইকাৰণে ব্লগটো আৰম্ভ কৰিছোঁ। আৰু মই দিনটোত কি কৰোঁ কি নকৰোঁ তাকে আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টো আগলৈ। তেতিয়াহ'লে আমি এতিয়া গৈ থাকোঁ নহয় জানো, স্কুলো দেৰি হ'বগৈ। ব'লা, চব ল'লা নাই? হা, পেঞ্চিল বক্স ভৰালা? এইফালে চোৱা আকৌ। স্কুল আহি পালোহি আৰু ল'ৰা ছোৱালীবিলাক লাইন পাতি আছে। হাত চেনিটাইজ কৰি এজন এজনকৈ সোমাবলৈ দিব আৰু আমাৰ শুনো লাইনত থিয় হৈ দিলে। এতিয়া ছোৱালীজনীক স্কুলত থৈ আমি মণিহাৰী দোকানলৈ আহিলোঁ লগৰ কেইজনীৰ লগত। সিহঁতে কিবা বস্তু লৈছে। এতিয়া আমি চাহ খাবলৈ হোটেলত পালোঁ। সেইফালে এজনী আমি চাহ খাই লওঁ। আমি স্কুলৰ পৰা আহিলোঁগৈ, শুনুক আনিলোঁগৈ মই। এইজনী আজি দিনটো ৰখি থাকিলোঁ বাৰু, কাৰণ আজি শনিবাৰ নহ'লে অহা কৰি থাকিব লাগে, 12টাতে ছুটি হয় শনিবাৰে। আৰু এইজনী এইফালে শুই দিছেহি, ভাগৰ লাগি আহিছে তাইক কাপোৰ চাপোৰ খুলি লওঁগৈ। ব'লা ভিতৰলৈ ব'লা, ভিতৰলৈ ব'লা আহিব পৰিবা লাহে লাহে। স্কুলৰ পৰা আহি পেলাই ভাত পানী খাই বৈ আজৰি হ'লোঁ আৰু এতিয়া অকণমান ছোৱালীজনী শুৱাই লওঁ। তাই টোপনি গ'লেই বাৰু, কিন্তু লগত মানে ময়ো শুই দিব লাগে, নহ'লে তাই বেছি দেৰি নুশুৱে। গম পায়নে কি নাজানো, অলপ দেৰি শুব মানে যদি মই শুই থাকোঁ বহুত দেৰি শুৱে, যদি মই নুশুওঁ নহয় তাই 15 মিনিট 20 মিনিটমানৰ পিছতে উঠি দিয়ে। সেইকাৰণে মই তাইৰ লগত অকণমান সদায় শুই দিব লাগে আৰু এতিয়া মই তাইৰ লগত অকণমান শুব লাগিব। আৰু আজি ভাত বাৰু হাজবেণ্ডে বনাই থৈছিলে, কাৰণ তেওঁ খোৱাৰ ছুটি পায় ডিউটিৰ মাজতে, সদায় আহে বাৰু খাবলৈ, কাৰণ আমিতো কোৱাৰ্টাৰত থকা মানুহ, এনেও অফিচটো ওচৰতে হয়। সেইকাৰণে তেওঁ ঘৰলৈ খাবলৈ গুচি আহে আৰু সেই সময়কণতে তেওঁ ভাতকেইটা বনাই থ'লে। আৰু ময়ো আজি ভাগৰো লাগি আহিলে, স্কুলত যিহেতুকে ৰৈ থাকিলোঁ আজি শনিবাৰ কাৰণে, সেইকাৰণে ভাগৰো লাগি আহিলে। কাপোৰ ধুলোহি আহি পেলাই, তেওঁ ভাতকেইটা বনাই থ'লে ভালেই হ'ল বাৰু। আৰু এতিয়া অকণমান শুই লওঁ বুলি ভাবিছোঁ। এইফালে তাই শুইছে। তাৰপিছত পাছবেলা ওচৰতে বজাৰ এখন বহে, তালৈকো যাম বুলি ভাবিছোঁ। যদি যাওঁ আপোনালোককো দেখাম অকণমান ভিডিঅ' কৰি। সেই গাইজ, পাছবেলা 4টা বাজিলে এতিয়া। আৰু অথনি যে বজাৰ কৰিবলৈ নহয় মানে বজাৰলৈ যে যাম বুলি কৈছিলোঁ, এতিয়া যাবলৈ ওলাইছোঁ, কাৰণ ঘৰৰ পাছফালেকে বজাৰখন বহে আৰু ছোৱালীজনী এবাৰ যাবলৈ লাগে বজাৰলৈ। সদায় শনিবাৰে বহে মানে সাপ্তাহিক বজাৰ, আৰু তাই মানে এবাৰ যাবলৈ নাপালে মনটো বেয়া কৰে, সেইকাৰণে লৈ যাওঁ এবাৰ। আৰু তাত কিবা কিবি কিনিবও পাৰে নিকিনিবও পাৰে। মোৰ আনিব লগা একো নাই, পাচলি চাচলি চব আনি থোৱা আছে, কিন্তু ছোৱালীজনীক কিবা এটা খাবলৈ কিনি দিম। আৰু এতিয়া যাবলৈ ওলাইছোঁ। আৰু এইফালে ওলাই আছে এইজনী অকণমানি, এইফালে চোৱাচোন, কোৱা তাই ওলাই আছে। আৰু এতিয়া আমি যাওঁ বজাৰলৈ, আৰু বজাৰতো অকণমান ভিডিঅ' কৰি আপোনালোকক দেখাম, চাই থাকিব আপোনালোকেও। এইখন মাৰি লওঁ ৰ'বা। ব'লা লাহে লাহে। ঐ যাবা? আহা, তুমি যাবা? আমি ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এইজনী আমাৰ ওচৰৰ ভণ্টি হয়। হাই কৈ দিয়া আকৌ। আৰু অকণমানিজনী, আমি আহি আছোঁ বজাৰলৈ।
বজাৰৰ পৰা আহিলোগে আৰু এয়া আনিলোঁ গাহৰি মাংস এইটো মেহেন্দি আনিলি চা দেখাই দিয়া এইটো আৰু ইফালে বন্ধাকবি আলুগুটি অসমীয়া আলুগুটি বিলাহী এইবিলাকে আৰু ৰঙালাও এইটো ৰঙালাও আকৌ আৰু একো নাই না ইমানেই আকৌ কাইলৈ দেওবাৰে কৰিবলৈ আছেই ন সেইটো আলু থৈ দিয়া আমি বজাৰৰ পৰা আহি ঘৰ পালোহি আৰু আমি ছোৱালীজনী আৰু মইহে গৈছিলোঁ বজাৰলৈ আৰু ওচৰৰ ভণ্টি এজনী গৈছিলে কিন্তু পিছত হাজবেণ্ডো ওলালেগে ডিউটিৰ পৰা বাহিৰে তেওঁ বজাৰলৈ গুচি গ'ল আৰু তেওঁক বজাৰতহে দেখিছোঁ আৰু এইবিলাক তেওঁহে বজাৰ কৰি আনিলে মই বজাৰ কৰাৰ কথা নাছিল বাৰু পইচাও নিয়া নাছিলোঁ ছোৱালীজনীৰ কাৰণে কিবা এটা খাবৰ কাৰণে আনিছিলোঁ আৰু তেওঁ গ'ল কাৰণে এইবিলাক বজাৰ কৰি লৈ আহিলে আৰু কি আনিলে আপোনালোকক দেখালোৱে নহয় সেয়াই আৰু কাইলৈও আকৌ দেওবাৰ বজাৰ কৰিবলগীয়া আছেই নহয় ওলাই গ'লে মানেতো কিবা এটা আনিবই লাগিব আৰু এতিয়া মই পাকঘৰলৈ আহিলোঁ আৰু ভাত বনাবলৈ লৈছোঁ গধূলি সাজৰ কাৰণে আৰু আজি মই বনাম গাহৰি মাংস আৰু দাইল সিমানেই বেলেগ একো নবনাওঁ আৰু এইফালে আমাৰ ভাতৰ থালি ৰেডি হৈ গ'ল ভাত দাইল গাহৰি মাংস আৰু টেঙা এতিয়া ভাতকেইটা খাই লওঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে আপোনালোক যদি মোৰ চেনেলটিত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ